সঁচা অৰ্থত জুবিন দাক বহুত বেছি ভাল পোৱা এজন সঁচা অনুৰাগী কিমান ক্ষোভ হ'লে মানুহে ইমান বেয়াকৈ আচলতে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব পাৰে। মই ভাবোঁ এই সকলোখিনি প্ৰশ্ন যুক্তিসন্মত। আহকচোন চাওঁ কথাখিনি। ইমানখিনি অনুৰাগী জুবিন দাৰ ওচৰত আছিলে, জুবিন দাক যিমান ভাল পোৱা মানুহ আছিলে, জুবিন দা নোহোৱাৰ পিছতো আজিৰ ডেটত জুবিন দাৰ ওচৰত তাতকে বেছিহে ক'বলৈ গ'লে মানুহ আছে। কথাটো হ'ল আজিৰ ডেটত যদি আপুনি মৰি যায় বা আজি আপুনি নোহোৱা হৈ যায়, মই কাক কৈছো ভালকে আপুনি গম পাইছে। আপুনি বুলি শব্দটো মই কাক কৈছো ভালকে গম পাইছে। মোৰ কথা আপুনি লিখি লওক। আজিৰ ডেটত আপোনাৰ ওচৰত এটা কুকুৰে ঠেং দাঙি মুতিবলৈ নাযায় আপোনাৰ মৰিশালীত, ঠেং দাঙি মুতিবলৈ নাযায় কুকুৰ এটা আপোনাৰ মৰিশালীত। মই আপুনি ইমানে ক'লো, আপোনাৰ বাকী পৰিয়াল বৰ্গ বৃন্দ বাদ দিয়ক, কুকুৰ এটা নাযায় আপোনাৰ মৰিশালী মুতিবলৈ। আপুনি কি বুলি ভাবিছে? বহুত ডাঙৰ নিজক কি কয়, মোতকে ডাঙৰ ৱৰ্ল্ডত কোনোবা পাৱাৰফুল মানুহ আছে নেকি? ঘেণ্টা এইডাল আছে, গম পাইছে না আপুনি? অসমৰ ন্যায় ব্যৱস্থাটো ইমান কমজোৰ, ধিক্কাৰ লাগিছে মোৰ এখন অসমত জন্ম হৈ পিনি, ধিক্কাৰ লাগিছে নিজকে। ইমান বিলাক কেছ দেখিছো, ইমান বিলাক ঘটনা দেখিছো জীৱন্ত কালত, ইমানে কেছ মনত আছে যে যিটো বস্তু আপোনাৰ ন্যায় মানে ন্যায় শব্দটো বৰ ডাঙৰ শব্দ আমাৰ কাৰণে আজিৰ ডেটত। ন্যায় শব্দটো আজি যদি মোৰ ঘৰত এটা ঘটনা ঘটে, যদি মোৰ নহয় মোৰ পৰিয়ালৰ কাৰোবাৰ ঘটনা ঘটে, মই বুঢ়া হৈ মৰি যাম, মোৰ মৰিশালীত হাড়ত মোৰ বন গজি যাব, তেওঁ মোৰ ঘৰৰ মানুহে যে ন্যায় নাপায়, এইটো বস্তু মই আপোনালোকক লিখি কৈছো আৰু ডাঠি কৈছো, বিশ্বাস কৰক। এই বৰ্তমান এই পাৰ্টিকুলাৰ এজন মানুহ থকালৈকে, যেতিয়ালৈকে এই পাৰ্টিকুলাৰ এজন মানুহৰ ৰাজত্ব আছে, হিটলাৰ ৰাজত্ব, তেতিয়ালৈকে এই কামটো কেতিয়াও নহয়। ন্যায় বোলা শব্দটো আপোনালোকে জাষ্টিছ ফৰ জুবিন, জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন দাদা, যি লিখক, যিমান চিঞৰি মাৰক, গুলি খাই মৰি যাব, বুকু ইপাৰ সিপাৰ হৈ যাব গুলিয়ে। আপুনি কোনোবা মাকে পুত্ৰক হেৰুৱাব, কোনোবা ককায়েকে ভায়েকক হেৰুৱাব, কোনোবা বাপেকে নিজৰ ল'ৰাক হেৰুৱাই থাকিব, কিন্তু ন্যায় বোলা বস্তুটো কেতিয়াও নাপায়। অনলি ডিলে এণ্ড ডিলে। যিমান পাৰে সিমান লেহেমীয়া গতি, যিমান পাৰে সিমান লেহেমীয়া গতি হৈ থাকিব। তো কথাটো হ'ল এতিয়া আজি শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ইমান স্পেচিয়েল ট্ৰিটমেণ্ট দিয়া হৈছে, একদম পুলিচ স্কট দি পিনি স্পেচিয়েলকে তেখেতলোকক নিয়া হৈছে, অনা হৈছে, ইমান টাইম লোৱা হৈছে কিয়? তো আপোনালোকৰ ইমান সময় কিয় লাগিছে? আপুনি পাৱাৰফুল মানুহ হয় তেনেহ'লে আপুনি মোক মাত্ৰ 2টা দিন দিছো মই আপোনাক, অনলি 2 days আপুনি মোক জুবিন দাৰ ন্যায় দিয়ক। ন্যায় বুলি মোক একো নালাগে, মোক এইটোৱে লাগে জুবিন দাৰ ঢুকুৱা কাৰণ, জুবিন দা পানীত পৰি মৰিলে, ইয়াৰ ফিৰ জুবিন দাই অন্য কোনোবা কিবা ব্যৱস্থা লৈ পিনে জুবিন দাক বিষ খুৱাই মাৰিলে, জুবিন দাক কিবা ডিঙি চেপি মাৰিলে, জুবিন দাক ফাঁচি দি মাৰিলে, জুবিন দাক অন্য কিবা কৰি মাৰিলে, বা জুবিন দাক কেনেকৈ মৰিলে, মোক খালি সেইটো বস্তু লাগে। মোক নহয়, সমগ্ৰ অসমবাসীক সেইটো বস্তু লাগে। যদি আপুনি দিব পাৰে, মাৰ গাখীৰ খাইছে, এক বাপৰ অলাদ হয়, যদি কোনো বেলেগ বাপেৰৰ যদি চিটিকনি পৰা নাই গাত, মোক দি দেখক। মই ইমানে ক'লো আপোনাক, এই লেকচাৰ মাৰি লাভ নাই, এই ঝুমুৰ বিনন দি এই কিবা কৰি এইবোৰ লেকচাৰ মাৰি লাভ নাই। এই অৰুণোদয় আঁচনি এইবিলাক মোৰ আগত লেকচাৰ নাই। যিহেতু মই ড্ৰাইভাৰ, মই চব জানো। 500-800 টকা হাজিৰা দি মানুহক নি, গাড়ী ভাড়া 1000 টকা দি পিনি এইবিলাক নি মানে পইচা ব্যৰ্থ কৰি এইবিলাক নকৰিব। এই গাড়ী ভাড়া দিব 800 টকা 1000 টকা, এইবিলাক তাকে ভাল কামত লগাওক। এইবিলাক পইচা ছুপাৰত দিব 70,000 60,000 80,000 টকা ছুপাৰত ভাড়া দি, আজি মই নাইট ছুপাৰ চলাওঁ এয়াৰ বাছ, মোৰ ছুপাৰৰ ভাড়া কিমান জানে আপুনি? এটলিষ্ট মিনিমাম 70,000। আপুনি যদি এখন যদি 10খন ছুপাৰ লয় 7 লাখ টকা, আপুনি ভাল কাম এটা লগাওকচোন 7 লাখ টকা। আপুনি চোন ফেচবুকত লাইভ আহে নন ষ্টপ, দিনে ৰাতি আপুনি ফেচবুকত লাইভ আহে, নমস্কাৰ মই এটা কথা ক'বলৈ লৈছোঁ, আমুকটো তাত আপুনি কিয় ঘোষণা নকৰে যে ঝুমুৰ বিনতি 25,000 টকাকৈ আমি ঘোষণা কৰিছোঁ, মাষ্টাৰ টেণ্ডৰক ইমান দিয়া হৈছে, তামুকক কিমান দিয়া হৈছে, আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে আমুকটো হ'ল, তামুকটো হ'ল, ভুচুকটো হ'ল, তাত কিয় ঘোষণা নকৰে? চবকে কৈ দিয়ক যে চবেই লাইভ আহিব লাগিব, এনেতো আপোনাৰ মিলিয়নছত ভিউজ যায়। তাত কিয় আপুনি ক'ব নোৱাৰে চবক যে ইমান লাখ টকা খৰচা কৰি আপুনি একমডেশ্যন দিছে, খানা দিছে, ইটো দিছে, লডিং ফুডিং XYZ আপুনি দিছে, এতিয়া যে আপুনি চিন্তা নকৰে যে এইখিনি পইচা যদি আপুনি সৎ কামত ব্যৱহাৰ কৰে, যদি সৎ কামত আপুনি ব্যৱহাৰ কৰে তেতিয়া কিমান, যদি আপুনি সৎ কাম নাজানে মোক কওক, মই আপোনাক সৎ কাম আঙুলি মূৰত গন্তি কৰি দিম। অসমখনত কৰিবলগীয়া সৎ কাম বহুত আছে। গুৱাহাটীত 2টা ফ্লাইঅভাৰ আৰু 2খন মথাউৰি বনালে মানে তাক আপুনি বহুত ডাঙৰ কাম কৰিলো বুলি নাভাবিব। আজি শিৱসাগৰ জাঁজিখনকে মই কৈছোঁ, দিনে ৰাতি আমি গাড়ী চলাওঁ, আজি জৰাজীৰ্ণ অৱস্থা হৈ পিনে আজি 10টা বছৰ পৰিছে আপোনাৰ ৰাজত্ব কালত। আজিলৈকে আপোনাৰ চকুত পৰা নাই, কিয় পৰা নাই আপোনাৰ চকুত আজিলৈকে? সেইবোৰ বাদ দিয়ক, সেইবিলাক পিছৰ কথা, ফাল্টু কথা। মোৰ কথাটো হ'ল জুবিন দাৰ ন্যায় ব্যৱস্থাটো লৈ পিনি ইমান দিলে কিয় ইমান দিলে? ন্যায় ব্যৱস্থা ইমান কটকটীয়া নিৰাপত্তা, সিমানখিনি ন্যায় যদি আজি জুবিন দাক দিলেহেঁতেন নহয়, আজি জুবিন দাক ধুধুগালেহেঁতেন। তাৰ যদি পাৰ্চেণ্ট পইণ্ট মাত্ৰ 1% যদি জুবিন দাক দিলেহেঁতেন, আজি জুবিন দা আমাৰ মাজত জীয়াই থাকিলেহেঁতেন। ৰজা যাৰ কিং, যাৰ নামত মই চিট ফ্ৰী দিওঁ প্ৰত্যেক দিনাখনে এয়াৰ বাছত মই চিট ফ্ৰী দিওঁ, ইমান ভাল পাওঁ মই জুবিন দাক।
মোতকে বহুত বেছি ভাল পোৱা মানুহ আছে, লাখ গুণ বেছি ভাল পোৱা মানুহ আছে, বহুত বেছি। মই চাগে তাৰ কিঞ্চিত মাত্ৰা হয়। কিন্তু আপুনি যিটো চিষ্টেম চলাই আছে, দিলে আজি নহ'ব, কাইল নহ'ব, মানুহে কিমান যুঁজিব? সকলোৰে কাম আছে, সকলো সাধাৰণ শ্ৰেণীৰ মানুহ হয়। আজি মই যদি আপোনালোকে এদিন যুঁজিম, কাইলৈ যুঁজিম, পৰহিলৈ যুঁজিম, 4 নম্বৰ দিনাখন মই ভাগৰি যাম। মোৰ ঘৰখনে কি কৰি খাব? মোৰ দেউতাৰ মেডিকেলৰ ট্ৰিটমেণ্ট কেনেকৈ হ'ব? মোৰ মায়ে কি কৰি খাব? মোৰ ঘৰৰ পৰিয়ালে কি কৰি খাব? মোৰ ল'ৰা ছোৱালী কি কৰি খাব? মোৰ চিন্তা। মই কামলৈ যাব লাগিব। আৰু আপুনি সেইটোৱে বিচাৰিছে, হয়নে? দিলে, অনলি দিলে। তাৰপিছত কেছটো কি হ'ব জানে? বেবেই বাং। কোনোবা দিনা আপুনি আহিব সংবাদ মাধ্যমৰ আগত কৈ দিব যে আৰু এইটো বস্তু এনেকে আৰু এনেকে। তো মোৰ আপোনালৈ এটাই অনুৰোধ, একদম হাত জোৰ কৰি কাটৰ অনুৰোধ, এই যে ড্ৰাইভাৰ, এই যে জুবিন গাৰ্গৰ অনুৰাগী, এই যে আপোনাৰ যিকোনো ভাবি লওক পাব্লিক, সাধাৰণ মানুহ যিকোনো হওক, আপুনি আপোনাৰ পজিশ্যনত বহুত কিবা কিবি কৰিব পাৰে। আপোনাৰ জেগাত যদি মই হলোহেঁতেন নহয়, আজি মই শ্ৰী ডায়মণ্ড বৰ্ডলৈ যদি মই হলোহেঁতেন নহয়, মাত্ৰ 24 ঘণ্টা টাখটা পাল্টি কৰি দিলোহেঁতেন। জুবিন গাৰ্গ কোনোবা সাধাৰণ মানুহ ঘটিৰাম বাতিৰাম নহয়, কোনোবা স্পেচিয়েল এনেকুৱা ব্যক্তি নহয় যে সাধাৰণ কোনোবা VVIPও নহয়। আপোনালোকে যে কয় যে VVIP, আগফালে ৰেড কালাৰ নাম্বাৰ প্লেট লগাই পিনি যে আপোনালোকে যায়, বেনাৰ লগাই পিনি যে VVIP যে কনভাই মাৰি, জুবিন সেই মানুহ নহয়। ভাবি লওক, ভগৱানৰ ছেকেণ্ড পজিশ্যনে জুবিন গাৰ্গ আমাৰ অসমত, আমাৰ কাৰণে। তো আপোনাৰ অকমান দায়িত্ব হ'ব লাগে। আপোনালোকে চব চেষ্টা কৰক, জুবিন দাক ন্যায় দিয়ক, যিমান জল্দি পাৰে সিমান জল্দি ন্যায় দিয়ক। আৰু আমি যাতে জাষ্টিছ ফৰ জুবিন গাৰ্গ চিঞৰ বাখৰ নকৰাকৈ আপোনালোকে দিয়ক, বহুত শান্তি পাম। বহুত বেছি নকওঁ, মই আৰু এটা ভিডিঅ' বনাম, মোৰ ব্ৰেইন বহুত খাৰাপ হৈ আছে, বহুত